রেবন্ত রেড্ডি তেলেঙ্গানার পরবর্তী মুখ্যমন্ত্রী ইতিমধ্যে শপথ গ্রহণ করছে রেবন্ত রেড্ডিয়ে 1969 সনের 8 ফেব্রুয়ারির জন্মগ্রহণ করা রেবন্ত রেড্ডির রাজনৈতিক পরিক্রমা উত্থান পতনেৰে ভরা আছিল মসৃণ নাছিল ছাত্ৰ অৱস্থাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সক্ৰিয় সদস্য আছিল রেবন্ত ৰেড্ডি পৰৱৰ্তী সময়ত তেওঁ এবিভিপিৰ পৰা ৰাজনীতিত আকৃষ্ট হৈ পৰে ওছমানিয়া ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ত তেওঁ আছিল এবিভিপিৰ সক্ৰিয় সদস্য 2007 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰে রেবন্ত ৰেড্ডিয়ে পৰৱৰ্তী সময়ত টিডিপি তেলেগু দেশম পাৰ্টিৰ হৈ অন্ধ্ৰপ্ৰদেশৰ বিধায়ক হয় রেবন্ত ৰেড্ডি 2009 চনৰ পৰা 2014 চনলৈ বিধায়ক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল 14 চনত কোদানগান সমষ্টিৰ পৰা তেলেঙ্গানা বিধানসভালৈ তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয় তেলেঙ্গানা ৰাজ্য গঠন হোৱাৰ পাছত মালিকাজগিৰি সমষ্টিৰ পৰা কংগ্ৰেছী প্ৰাৰ্থী ৰূপে সংসদলৈ নিৰ্বাচিত হয় রেবন্ত ৰেড্ডি ইয়াৰ মাজত 2015 চনত উৎকোচ লোৱাৰ অভিযোগত জেললৈ যায় রেবন্ত ৰেড্ডি জেলত থকা সময়ত 12 ঘণ্টাৰ জামিন লৈ একমাত্ৰ কন্যা নাছিমাৰ বিবাহত অংশগ্ৰহণ কৰিছিল রেবন্ত ৰেড্ডিয়ে সম্প্ৰতি তেলেঙ্গানাৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'লে রেবন্ত ৰেড্ডিয়ে ৰেড্ডিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে সোনিয়া গান্ধী ৰাহুল গান্ধী అభినందనలు అందిస్తూ వస్తున్న తల్లి సోనియా గాంధీని చూస్తూ ఉన్నాం వేదిక రేవంత్ రెడ్డి అనే నేను తెలంగాణ రాష్ట్ర ముఖ్యమంత్రిగా నా పరిశీలనకు వచ్చిన లేదా నాకు తెలియవచ్చిన ఏ విషయాన్ని నా కర్తవ్యాలను సక్రమంగా నిర్వహించేందుకు అవసరమైన మేరకే తప్ప ప్రత్యక్షంగా గాని పరోక్షంగా గాని ఏ వ్యక్తికి లేదా వ్యక్తులకు తెలియపరచనని లేదా వెల్లడించనని దైవ సాక్షిగా